পাওঁ হু হুকৈ বলিছে বতাহ আশাৰে পানচু গৈ আছে নৈমুখী বাট যুঁজৰ বঠা পাত নতুতে যেন বুকুৰে সাঁথৰ হলেও হয়তো আছে কৰবাত নেদেখা নদীৰ ঘাট নেদেখা নদীৰ ঘাট নেদেখা নদীৰ ঘাট মোৰ বিষয়ে তই কি নিগেটিভ কথা শুনিছ মই ঠিক শুনা নাই মোৰ আগততো তোমাৰ কথা বেয়াকৈ নকওঁ তেনেহ'লে কোনে শুনিছে শুনিছে আৰু কোনোবাই মানুহে বাহিৰত কয় তোমাৰ বোলে কিবা আপত্তিজনক ব্যৱসায় আছে অপৰাধী অপৰাধী কিহৰ মিটি চিটি আছে সেই মানুহটোৰ ঘৰত গৈ আমাৰ ছোৱালীয়ে কিমান কি ফেচ কৰিব লগা হৈছে কথাটোৱে প্ৰতি দুখ ধৰি থাকে আৰু নিজে কি শাহু আৰু বোৱাৰীৰ মাজৰ মতানৈক্যবোৰ আমাৰ প্ৰফেশ্যনৰ মাজলৈ নানিবা শ্যামলক কৰা অত্যাচাৰৰ প্ৰতিশোধ ল'বলৈ আমাৰ বৃত্তিটো কিয় ব্যৱহাৰ কৰ কোৱা চন্দ্ৰমোহন তোমাৰ বিয়ৰ কাৰণে সি এটা অপৰাধ কৰিও মুক্ত মনে ঘূৰি ফুৰিবলৈ এৰি দিবা এয়া তোমাৰ প্ৰফেশ্যনক অপমান কৰা নহয়নে সেইটো নহয় যদি কি আচৰিত মানুহ তুমি তোমাৰ মা পাপাই ইচ্ছা কৰিলে কাৰণে তোমাৰ বাপেক হোৱাৰ হাবিয়াস জন্ম হৈ গ'ল জীৱনৰ কোন কেঁকুৰিত কি হেৰাল কৰ আশা ক'ত লুকাল হেল্ল' কি খবৰ আপোনাৰ মোক চিনি পোৱা নাই সিদিনা যে আপোনাক বাইকেৰে খুন্দিয়াইছিলোঁ অ' আপুনি মোক খুন্দা মৰা নাছিল নহয় খুন্দা মাৰিব ধৰিছিলহে হ'লেও এক্সিডেণ্টটো কৰিছিলোঁতো আপুনি বেছি দুখ পালে নেকি সেই সময়ত বেছি ফিল কৰা নাছিলোঁ পাছত দেখোন বিষটো উঠিব ধৰিলে ডাক্তৰক দেখুৱাত ড্ৰেছিং কৰি দিছে ভাল পাইছোঁ মই আপোনাক কোৱা নাছিলোঁ যে আঘাত সৰু হ'লেও পাছত ইনফেকশ্যন হ'ব পাৰে বুলি আপুনি ঠিকেই কৈছিল সৰু আঘাতেও পাছত বৰ কষ্ট দি থাকিব পাৰে সেইদিনাৰ সেই খুন্দাটোৱে মোক এতিয়াও কষ্ট দি আছে ডক্টৰে মেডিচিন দিছে নহয় ভাল হ'ব দিয়ক অধিক শুশ্ৰূষা পালে নিশ্চয় ভাল হ'ব আপুনি ইয়াত ক'ৰ পৰা ইয়ালৈ কাৰোবাৰ লগত আহিছে নেকি নাই কাৰো লগত অহা নাই মই অকলে আহিছোঁ ওচৰতে ক'ৰবাত থাকে নেকি নাই মই সুন্দৰনগৰত থাকোঁ তেন্তে ইয়াত যে কিয় সঁচা কথা ক'বলৈ গ'লে মই এইফালেৰে পাৰ হৈ যাওঁতে আপোনাক ইয়াত সোমোৱা দেখিছিলোঁ তেতিয়াৰ পৰা আপোনাক লগ কৰিবলৈ ৰৈ আছোঁ মোক লগ কৰিবলৈ কিন্তু কিয় না না নহয় মানে আপোনাৰ খবৰ ল'বৰ বাবে ৰৈ আছোঁ সিদিনা যে আপুনি দুখ পাইছিল ঠিকেই আছেনে নাই সুধি যাবৰ বাবে ৰৈ আছিলোঁ সেই কথাটো সুধিবৰ কাৰণে আপুনি ইমান সময় ৰৈ আছে আপোনাৰ ওচৰলৈ গৈ সুধিবৰ বাবে ভাল নালাগিল কি ঠিক আপুনি কিজানি কাৰোবাৰ লগত আহিছে এনেকৈ কাৰোবাৰ লগত আহি ডেটিং মাৰিবলৈ মোৰ সেই কোনোবাজন নাই কিয় কিয় নাই আৰু থাকিবই লাগিব বুলি কিবা ধৰা বন্ধা আছে নেকি আপোনাৰ দৰে ছোৱালী এজনীৰ যে কোনোবা বিশেষ এজন নাই সেই কথাটো বিশ্বাসেই নহয় আপোনাৰ বিশ্বাস নহ'লে মোৰ অৱশ্যে একো উপায় নাই কিবা খাব বেলুন এক্সকিউজ মি বেলুন খোৱা বস্তু নহয় মই বেলুন খাম বুলি কোৱা নাই নহয় বেলুনবোৰ দেখি এনেই মুখৰ পৰা ওলাই আহিছে ৰঙা নীলা বেলুনবোৰ দেখি সঁচাই মোৰ ভাল লাগে উৰু উৰু কৰি থকা বেলুনবোৰক জোৰকৈ বান্ধি উৰিব নোৱাৰা কৰি ৰাখিছে দেখি এনে লাগে যেন বেলুনবোৰে উৰিব নাপাই বৰ কষ্ট পাইছে ৱাও আপোনাৰ অনুভৱবোৰ ইমান সুন্দৰ থেংকছ বলক কিবা এটা খাব নাই একো নাখাওঁ একো নাখালে বেলুনকে ল'ব বলক বেলুন লৈ মই কি কৰিম বেলুনেৰে খেলাৰ বয়স মোৰ এতিয়া নাই একো নকৰিলেও উৰাবতো পাৰিব মোৰ ৰিকুৱেষ্টটো ৰাখক প্লিজ আহক
আয়ুষ অঁ কোৱা তুমি মোক কোৰ্টত নমাই থৈ আহিব পাৰিবানে কোৰ্টলৈ যাব নেকি তুমি অঁ চিনিয়ৰে কেছ এটা চাবলৈ দিছে ডেকা ল'ৰা এটাৰ কেছ জানা আচ্ছা ডেকা ল'ৰাৰ কেছ কাৰণে তোমাৰ হ'বলৈ যাবলৈ গাত তত নোহোৱা হৈ আছে ধেমালি কৰিবলৈ আহিছে চোৱা ল'ৰাজন মস্ত ফ্ৰড জানানে সি উগ্ৰপন্থীৰ নামত মানুহৰ পৰা টকা ডিমাণ্ড কৰি ধৰা পৰিলে টকাৰ জোৰত জামিন ল'লে কিন্তু আজি 3 বছৰ পিছত তাৰ কেছটো কোৰ্টত উঠিব আচ্ছা আৰু তুমি তাক নিৰ্দোষী প্ৰমাণ কৰিবলৈ উঠি পৰি যুক্তি দি ধৰিবা মইনো কি নিৰ্দোষী প্ৰমাণ কৰিম মই গুচৰীয়া পক্ষৰ উকিল তাক এনেকুৱা অপৰাধী সজাম নহয় চাই থাকিবা অ'কে তেনেহ'লে বেষ্ট অফ লাক থেংক ইউ আৰু এটা কথা কোৱা কোৰ্টৰ পৰা মই মাৰ লগত ঘৰলৈ যাম ঘৰলৈ আকৌ কিয় মোৰ নিজৰ ঘৰলৈও যাবৰ বাবে কাৰণ লাগিবনে ঘৰলৈ যাম বুলি মাক কৈছা নাই কোৱা যাওঁতে কৈ যাম আগতে এবাৰ মাক জনাব লাগিছিল নেকি মোৰ ঘৰখনটো আৰু বেলেগ ক'ৰবাত নহয় যে আগতীয়াকৈ কৈ মেলি প্ৰগ্ৰাম বনাব লাগিব আবেলি যাম কাইলৈ কোৰ্টৰ পৰা আহোঁতে ঘূৰি আহিম মায়ে কিবা মানা কৰিবনে মানা নকৰে কিন্তু কোৱাটো ভাল দিয়াচোন মায়েও ভাল পাব অহ আয়ুষ তোমাৰ মায়ে ভাল পাবলৈ মই আৰু কি কি কৰিব লাগিব মায়ে ভাল পোৱা কামবোৰ তুমি মোক কৰিবলৈ যে বাধ্য কৰোৱা মই ভাল পোৱা কিবা এটা কৰিবলৈও মাৰাক ক'বাচোন মই ভাল পোৱা মোৰ ভাল লগা একো কামেইতো এইখন ঘৰৰ কোনো মানুহে নকৰে কিয় মই জানো তুমি ভাল পোৱা কাম নকৰোঁ তোমাৰ কথা বেলেগ তুমি নথকা হ'লে যে মোৰ কি কি অৱস্থা হ'লহেঁতেন হেৰা মই নথকা হ'লে তুমি এইখন ঘৰলৈ আহিলেহেঁতেন জানো তুমি এইখন ঘৰৰ ল'ৰা নোহোৱা হ'লে মই বাচি গ'লোহেঁতেন এতিয়া কি হ'ল ফচি গ'লা ন এতিয়া লেকচাৰ মাৰি থাকিবা নে যাবা মইতো আপোনাৰ হুকুমৰ কাৰণে ৰৈ আছোঁ মেডাম ব'লক লেটছ গ' তুমি গাড়ী ওলোৱা মই ঘৰত যোৱা কথাটো মাক কৈ আহোঁ ঠিক আছে যোৱা সোনকালে আহিব মা মই কোৰ্টত যাওঁ বাহিৰে বাহিৰে ঘৰলৈ যাম মা শুনিছোঁ মই কোৰ্টৰ পৰা বাহিৰে বাহিৰে ঘৰলৈ যাম আজি নাহোঁ মই কি কৰিব লাগে আপুনি কৰিব একো নালাগে মই জাষ্ট খবৰটো আপোনাক জনালোঁ যে মই ঘৰত যাম চবেই যেতিয়া নিজৰ নিজৰ ইচ্ছামতে চব কাম কৰি থাকিব পাৰে মোকনো খবৰটো জনাব লাগে কিয় খবৰটো আপোনাক জনোৱাটো মোৰ দায়িত্ব জনালোঁ আপুনি একচেপ্ট কৰে নকৰে সেইটো আপোনাৰ কথা মই যাওঁ আয়ুষে মোক কোৰ্টত ড্ৰপ কৰি দিব আৰু মোৰ মাৰ লগত মই ঘৰলৈ যাম চব নিজেই ঠিক ঠাক কৰি এতিয়া মোক খবৰটো জনাবলৈ আহিছে মই যেন গছৰ মূঢ়াহে অঁ প্ৰণৱ তুমি ক'তো যাবা নহয় যাম আপুনি ওলালে অঁ মই ওলালোঁ আজি আমাৰ শ্যামনৰ কেছ এটা আছে অলপ চাই দিব লাগিব তোমাৰ কিবা ক'বলগীয়া আছিল নেকি মোক কালি সেই মানুহজনে ফোন কৰিছিল কোনজন মানুহ মই যে ৰেষ্টুৰেণ্টখন বিক্ৰী কৰাৰ কথা পাতিছিলোঁ সেই মানুহজন তেখেতক য়েছ বা ন' ফাইনেলটো বোলে সোনকালে লাগে মানুহজন কেনেকুৱা বাৰু ভালেই মই জনাততো ভাল মানুহ তেওঁকে কথা বতৰা পাতি দি দিয়া যাওক নেকি মইনো আৰু ক'ত মানুহ বিচাৰি ফুৰিমহে আপোনাৰ পাৰ্মিশ্যনটো পালে কথা ফাইনেল কৰিব পাৰোঁ আমাৰনো কি আৰু লেনদেনটো ভাল হ'লেই হ'ল মানুহজনৰ লগত কথা পাতি এদিন মাতি দিয়া মই বাকী কামবোৰ চাই দিম বাৰু হ'ব আপুনি যি কয় ভিন্দু কিছুমান কথা তুমিও ডিচিশ্যন ল'ব পাৰা প্ৰণৱ তুমিনো মোৰ কোন চাল লোকৰ মানুহ হ'ব দিয়া মানুহজনক মাতি দিবা মই আহোঁ হ'ব সংসাৰ কৰিছ যেতিয়া সংসাৰৰ কিছুমান ধৰ্ম মানিবও লাগিব সংসাৰ এখন কৰি কেৱল সন্তান এটা জন্ম দিয়াই জানো সংসাৰৰ একমাত্ৰ ধৰ্ম মা একমাত্ৰ ধৰ্ম নহ'ব পাৰে কিন্তু সন্তান জন্ম দিয়াটো
সংসাৰ বা দাম্পত্য জীৱনৰ এক অবিচ্ছেদ্য উপাদান সন্তানৰ আগমনেহে যুগ্ম জীৱনলৈ পূৰ্ণতা আনে তাৰমানে ছোৱালীবোৰে বিয়াৰ পাছত বাকী চব কাম বাদ দি দিব লাগে কিয় বাদ দিব লাগিব মই জানো তহঁত দুজনীক জন্ম দিও নিজৰ কাম কৰি থাকিব পৰা নাই তোমাৰ কথা বেলেগ মা মোৰ কথাও বেলেগ তোমাৰ আৰু মোৰ পৰিৱেশ সম্পূৰ্ণ সুকীয়া মোৰ মতে আয়ুষে একো বেয়া কথা কোৱা নাই তই সন্তান এটাৰ কথা ভবা ভাল হ'ব তহঁতৰ মাজলৈ তৃতীয় এজন আহিলে ইমোশ্যনবিলাক মেচিয়ৰ্ড হ'ব কথাটো আয়ুষে কোৱা নাই মা কথাটো আহিছে তাৰ মাক বাপেকৰ ফালৰ পৰা আমাৰ সন্তান এটাৰ প্ৰয়োজনটো আয়ুষ বা মোতকৈ বেছি হৈছে তাৰ মাক বাপেকৰ তেওঁলোকেহে বেছি জোৰ দিছে প্ৰথম অৱস্থাত ময়ো ভাবিছিলোঁ আমাৰ সন্তান এটা জন্ম হ'লে বহুত ঝামেলা বাঢ়িব মোৰ কাম বন চব বাদ দিব লাগিব কিন্তু তোৰ জন্ম হোৱাৰ পাছত মোৰ সকলো ধাৰণা সলনি হৈ গ'ল তোৰ মৰম তোৰ মমতাই মোক বাকী সকলোবোৰ পাহৰাই দিলে তোৰ মুখত যেতিয়া প্ৰথম মা মা শব্দটো ফুটিছিল কিমান যে ভাল লাগিছিল তেতিয়া এনে লাগিছিল যেন মাকৰ মমতাতকৈ পৃথিৱীত কোনো কাম কোনো বস্তুৱে মূল্যৱান নহয় মা তোমাৰ সেই ইমোশ্যনবোৰ যে মোৰো হ'ব তাৰ কি মানে আছে হ'ব তোৰ ক্ষেত্ৰতো একেই হ'ব চামন পৃথিৱীৰ প্ৰত্যেকজনী মাকৰে সন্তানৰ প্ৰতি মমতাবোৰ একেই মাক হ'লেহে বুজি পাবি মাক হোৱাটো কিমান তৃপ্তিদায়ক তাৰমানে আয়ুষৰ মাক বাপেকৰ অৰ্ডাৰ মতে মই এটা যন্ত্ৰ হৈ পৰিব লাগে সকলো কথাতে জেদ ধৰি নলবি চামন আয়ুষৰ মাক দেউতাকৰ সকলোবোৰ কথা মই ছাপোৰ্ট নকৰোঁ কিন্তু এই ক্ষেত্ৰত তোক কওঁ যে মই আৰু পাপাই কিন্তু নাতি এটা আশা কৰোঁ আমাৰ চবৰে আশা এটা তই পূৰণ নকৰিবিনে মা মই ভবাই নাছিলোঁ যে তোমালোকে মোৰ পৰা কিবা এটা আশা কৰি আছা কিয় নকৰিম আমাৰতো কোনো ল'ৰা নাই গতিকে নাতি নাতিনীৰ আশা তহঁতেই পূৰণ কৰিব লাগিব তোমাৰ কথাটোৱে মোক আকৌ ভবাই তুলিছে মা ভাবচোন আইতা শব্দটো শুনিবলৈ বৰ মন গৈ আছে ভাবিম মা মই তোমাৰ আশা পূৰণ কৰাৰ বাবে চেষ্টা কৰিম ভাবিছিলোঁ আমাৰ সন্তান এটা জন্ম হ'লে বহুত ঝামেলা বাঢ়িব মোৰ কাম বন চব বাদ দিব লাগিব কিন্তু তোৰ জন্ম হোৱাৰ পাছত মোৰ সকলো ধাৰণা সলনি হৈ গ'ল তেতিয়া এনে লাগিছিল যেন মাকৰ মমতাতকৈ পৃথিৱীত কোনো কাম কোনো বস্তুৱে মূল্যৱান নহয় পৃথিৱীৰ প্ৰত্যেকজনী মাকৰে সন্তানৰ প্ৰতি মমতাবোৰ একেই মাক হ'লেহে বুজি পাবি মাক হোৱাটো কিমান তৃপ্তিদায়ক বেলুনৰ দৰে উৰি ফুৰাৰ মন এটা দেখোন নোহোৱাই হৈ গ'ল উৰিবলৈ বিচাৰিলেও মনটোৱে দেখোন হেঁচা মাৰি ধৰে আপোনাৰ দৰে ছোৱালী এজনীয়ে ইমান নিৰাশাৰ কথা ক'লে ভাল নালাগে দেই জীৱনটো আৰম্ভ কৰিছেহে মাত্ৰ এতিয়াই যদি ইমান নিৰাশ হয় তেন্তে কেনেকৈ হ'ব কওকচোন হেল্ল' কোনে কৈছে মোৰ মাতটো ধৰিব পৰা নাই নহয় অ' পাৰিছোঁ আপুনি কোন আপুনি বাৰু কওকচোন ধৰিব পাৰিছোঁ প্ৰবাল দত্ত থেংক গড মোৰ মাতটো আপুনি যে চিনি পালে
মই ইমানো অকৰা নহয় দিয়ক যে মোক বেলুন কিনি উৰাব দিয়া মানুহজনৰ মাতটোও চিনি নাপাম। বেলুনখিনি উৰাওঁতে কিন্তু আপোনাক বৰ ধুনীয়া দেখাইছিল। আপোনাক এনেকুৱা লাগিছিল যেন বেলুনখিনিৰ সৈতে আপুনি উৰিয়ে যাব নেকি। বেলুনৰ দৰে উৰি ফুৰাৰ মন এটা দেখোন নোহোৱাই হৈ গ'ল। উৰিবলৈ বিচাৰিলেও মনটোৱে দেখোন হেঁচা মাৰি ধৰে। আপোনাৰ দৰে ছোৱালী এজনীয়ে ইমান নিৰাশাৰ কথা ক'লে ভাল নালাগে দেই। জীৱনটো আৰম্ভ কৰিছেহে মাত্ৰ। এতিয়াই যদি ইমান নিৰাশ হয় তেন্তে কেনেকৈ হ'ব কওকচোন। মোৰ জীৱনত আশাৰ সূৰ্য উদয় নহ'বই নেকি? বুজিছোঁ। আপোনাৰ নিশ্চয় কিবা ট্ৰেজেডি আছে। নাই, একো ট্ৰেজেডি নাই। বাৰু এইবোৰ বাদ দিয়ক। আপুনি মোলৈ কিয় ফোন কৰিছিল সেইটো কওক। ফোন কৰাৰ কাৰণ তেনে একো নাই। আপোনালৈ মনত পৰিল, বাছ ফোন কৰি দিলোঁ। মনত পৰাৰো কিবা কাৰণ থাকিব নিশ্চয়। নাই নাই, কেতিয়াবা যে কোনো কাৰণ নোহোৱাকৈ কোনোবা মানুহলৈ মনত পৰে। আপোনাৰ পৰা মই ফোন নম্বৰ লওঁতেই আপোনাক মই কৈছিলোঁ আপোনাক কেতিয়াবা ফোন কৰিম, বেয়া চেয়া নাপাব। আপুনি মোক পাৰ্মিশ্যন দিছিল। না না না, মই একো বেয়া পোৱা নাই। বেয়া পাবও নোৱাৰে, কাৰণ মই আপোনাৰ পৰা ফোন কৰাৰ পাৰ্মিশ্যন লওঁতে আপুনি মোক বেয়া নাপাওঁ বুলি কথা দিছিল। বাহ, আপুনি কিন্তু সাংঘাতিক মানুহ দেই। আপুনি যদি ভাবিছে তেন্তে মই সাংঘাতিকে হয় দিয়ক। ৰ'বচোন ৰ'ব। আপুনি যে কৈ আছে এই আপুনি সম্বোধনটো মোৰ ভাল লগা নাই। আপুনিতো তুমি কৰিব নোৱাৰেনে? হয়, আপুনিতো বৰ ফৰ্মেল হয়। মই তুমি বুলি ক'ব পাৰোঁ, কিন্তু এটা চৰ্তত। কি চৰ্ত? আপুনি মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব লাগিব। কি হ'ল, একো নক'লে যে?